নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যেহেতু অসম পুলিচৰ এতিয়া ইণ্টাৰভিউ চলি আছে, যিসকলৰ ইণ্টাৰভিউ হৈ গ'ল সেইসকলে একবাৰ কমেণ্ট কৰি দিব ইণ্টাৰভিউ হৈ গ'ল বুলি। যিসকল কেণ্ডিডেটৰ এতিয়ালৈকে ইণ্টাৰভিউ হোৱা নাই সিহঁতেও কমেণ্ট কৰিব ইণ্টাৰভিউ ইমান তাৰিখে আছে বুলি, কেই তাৰিখে আছে জনাই দিব, ঠিক আছে। আৰু এটা আপোনালোকক সেইকাৰণে ভাল খবৰ কৈছোঁ, যিহেতু CISF কনষ্টেবল ট্ৰেডমেনত এতিয়া বৰ্তমান এপ্লাই চলি আছে। যিহেতু আপোনালোকৰ কিহৰ কাৰণে ভাল খবৰ কৈছোঁ, যিহেতু আপোনালোকে এতিয়া বাৰ কুকমেনৰ ইণ্টাৰভিউ দি আছে আৰু চাফাই কৰ্মচাৰীয়ে হওক বা টেলাৰৰে হওক বহুতখিনি পোষ্ট ওলাই আহিছে মানে CISFৰ ট্ৰেডমেনত। গতিকে কি কাৰণে ভাল খবৰ কৈছোঁ মানে কি, আপোনালোকে অলৰেডি আপোনালোকৰ হাতত এতিয়া অলৰেডি চাৰ্টিফিকেট এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখিনি আছে, ওলাইছে য'ৰ পৰাই নহওক আপোনালোকে ওলাইছে, কুকমেনৰে হওক বাৰবাৰৰে হওক বা আপোনালোকে টেলাৰৰে হওক ওলাইছে আপোনালোকে। গতিকে আপোনালোকক ভাল খবৰ কৈছোঁ, যিহেতু যিসকলে ইয়াত এপ্লাই কৰিছিলে সেইসকলক কৈছোঁ আকৌ CISF কনষ্টেবলত আপোনালোকে এপ্লাই কৰি ল'ব। বৰ্তমান এপ্লাই চলি আছে, বহুতখিনি পোষ্ট আছে, ক'বলৈ গ'লে 1161টা পোষ্ট আছে এইখিনি। গতিকে আপোনালোকে এপ্লাই কৰি ল'ব। মই দেখাই দিছোঁ চাৰ্টটো চাই লওক আপোনালোকে কিমানটা পোষ্ট আছে, বহুতখিনি আছে। কুকমেনত 400টা পোষ্ট, বহুতখিনি পোষ্ট আছে। এনে পোষ্টখিনি চাই লওক আপোনালোকে, মই চাৰ্টটোত দেখাই দিছোঁ খিনিয়ে পোষ্ট আছে। ইয়াতে চাওক কুকমেনৰ আছে 444টা পোষ্ট, মেল কেণ্ডিডেট কাৰণে আছে আপোনাৰ 400 আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে আছে আপোনাৰ 44টা পোষ্ট, ঠিক আছে। বহুতখিনি পোষ্ট ইয়াতে আছে। চুইপাৰৰ যদি আপোনালোকে চাফাই কৰ্মচাৰী ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে ক'বলৈ গ'লে আপোনাৰ পোষ্ট আছে 137টা পোষ্ট আছে চাফাই কৰ্মচাৰীৰ কাৰণে, চুইপাৰৰ কাৰণে। আপুনি ফিমেলো এপ্লাই কৰিব পাৰিব, ফিমেলৰ কাৰণে আছে আপোনাৰ ইয়াতে 14টা পোষ্ট, মেল কেণ্ডিডেটৰ কাৰণে আছে 123টা পোষ্ট। বহুতখিনিয়ে পোষ্ট আছে। বাৰবাৰত আছে 163টা পোষ্ট মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে আছে 17টা পোষ্ট, টোটেল আছে 180টা পোষ্ট। বহুতখিনিয়ে ক'ব গ'লে পোষ্টখিনি আছে। টেলাৰৰ আছে 19টা পোষ্ট মেল কেণ্ডিডেটৰ আৰু আপোনালোকৰ ফিমেল কেণ্ডিডেটৰ কাৰণে 2টা পোষ্ট। এইখিনি বহুতখিনি পোষ্ট, গতিকে আপোনালোকে মিছ নকৰিব, এপ্লাইখিনি কৰি ল'ব, ঠিক আছে। যিহেতু আপোনালোকৰ হাতত অলৰেডি এতিয়া ডকুমেণ্টছখিনি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখিনি আছে, গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ এপ্লাই কৰি ল'ব। এইখিনি পোষ্টৰ কাৰণে এতিয়া বৰ্তমান পুৰা এপ্লাই চলি আছে, ঠিক আছে। আৰু আপোনাৰ এপ্ৰিলৰ 3 তাৰিখলৈকে চলিব, কিন্তু যিমান পাৰে সোনকালে কৰি ল'ব। যিহেতু যিমান ওচৰ দিন চাপি আহি থাকে সিমান দিনলৈকে পিছত মানে এপ্লাই কৰিবলৈ অলপ প্ৰব্লেম হৈ যায়। গতিকে যিমানটো সোনকালে এপ্লাই কৰিব পাৰে এপ্লাইখিনি কৰি ল'ব, ঠিক আছে। আৰু অসম পুলিচৰ বিষয়ে আজি ভিডিঅ' মই ইভিনিঙত আপলোড দিম। যিহেতু ABUBৰো কালি পৰি কাট অফ মাৰিব আৰু আপোনাৰ ফাৰ্ষ্ট উইকতে মাৰা কথা কৈছে। ADREৰো ৰিজাল্ট দিব। গতিকে আপোনালোকে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, বেল আইকন দবাই ৰাখিব, যাতে মই নতুন আপডেট পালে আপোনালোকক সোনকালে দিব পাৰোঁ। আৰু যিসকলৰ এক্সাম হৈ গ'ল অসম পুলিচৰ গ্ৰেড 4ত এতিয়া বৰ্তমান, মোক এবাৰ কমেণ্ট কৰি দিব দাদা মোৰ হৈ গ'ল বুলি। আৰু যিসকলৰ হোৱা নাই সেইসকলেও কমেণ্ট কৰিব। মই ঠিক আছে, কিমান তাৰিখে আছে কমেণ্ট। গতিকে এয়া ইনফৰ্মেশ্যন আছিলে আপোনালোকক দিবলৈ। যোনে এপ্লাই কৰা নাই সোনকালে এপ্লাই কৰি লওক। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, এইখিনিতে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। বাই বাই সকলোকে।